দক্ষিণ কামৰূপৰ জগলীয়াত দুৰ্গন্ধময় পৰিৱেশ। উদ্যোগ স্থাপনৰ নামত এছাম বহিৰাগত বণিক গোষ্ঠীৰ উৎপীড়নৰ বলি। বিভিন্ন লেতেৰা সামগ্ৰী সেই ঠাইত পেলোৱাৰ অভিযোগ। দক্ষিণ কামৰূপৰ পলাশবাৰীস্থিত অন্নপূৰ্ণ গ্ৰুপ অফ ইণ্ডাষ্ট্ৰী নামৰ এটা কোম্পানীৰ মালিক পক্ষই বৰিহাট মিৰ্জা সংযোগী পথৰ জগলীয়াত মাটি কিনি বহুদিন ধৰি জগলীয়া নদীৰ নিচেই সমীপতে কিনি লোৱা মাটিখিনিত অন্নপূৰ্ণ কোম্পানীৰ অপ্ৰয়োজনীয় পেলনীয়া দ্ৰব্যসমূহ পেলাই আহিছিল। পেলনীয়া দ্ৰব্যৰ লগতে বিভিন্ন লেতেৰা সামগ্ৰী উক্ত ঠাইত পেলাই থোৱাৰ ফলত পনীয়া দ্ৰব্যসমূহ জগলীয়া নৈত বৈ গৈ এক কৰ্দৰ্যময় গোন্ধ ওলোৱাৰ লগতে পৰৱৰ্তী সময়ত নদীখনৰ মাছ কাছলৈ ভয়াৱহ অশনি সংকেত নামি অহাৰ ইংগিত বহন কৰিছে। এক প্ৰকাৰ ডাম্পিং গ্ৰাউণ্ডত পৰ্যবেক্ষিত হোৱা ঠাইখিনিৰ কাষেৰে মানুহ আহ-যাহ কৰিব নোৱাৰা এক লেতেৰা গন্ধৰ্যময় পৰিৱেশৰ সৃষ্টি গঢ় লৈ উঠিছে। উল্লেখ্য যে উক্ত লেতেৰা সামগ্ৰী পেলোৱা ঠাইত 10 পৰা 12 মিটাৰ কাষতে আছে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়। 2013 চনতে গঠিত বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীয়ে পেলনীয়া সামগ্ৰীৰ গোন্ধত শ্ৰেণীকোঠাত থাকিব নোৱাৰা পৰিস্থিতিৰ সন্মুখীন হৈ পৰিছে। স্কুলীয়া কণ কণ ছাত্ৰ-ছাত্ৰীক ল'ব আহি অভিভাৱকসকলো মুখত সোপা দি ৰৈ থাকিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। পেলনীয়া দ্ৰব্যসমূহৰ পৰা এক দুৰ্গন্ধ পৰিৱেশ সৃষ্টি হোৱাৰ ফলত স্থানীয় লোকে অহা-যোৱা কৰি থকা লোকসকলে উক্ত বাট পথেৰে পাৰ হৈ যাওঁতে 1 পৰা 2 মাহ দুৰ্গন্ধৰ বাবে মুখত সোপা দি ৰাস্তাৰে চলাচল কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে এই কৰ্দৰ্য গোন্ধৰ ফলত বিভিন্ন বেমাৰ আজাৰ নহওঁতে এই ডাম্পিং গ্ৰাউণ্ড সদৃশ ঠাইখিনি পৰিষ্কাৰ কৰি ৰখাৰ বাবে আহ্বান জনোৱাও দেখা পোৱা গৈছে। ইপিনে ঘটনা সন্দৰ্ভত পলাশবাৰী আৰক্ষী থানাত অৱগত কৰাত আৰক্ষীৰ লোক সেই ঠাইত পৰিদৰ্শন কৰাৰ বাবে অহা পৰিলক্ষিত হয়। ইয়াৰ উপৰিও এছাম সচেতন ব্যক্তিৰ মাজত প্ৰশ্ন উত্থাপন হয় যে কাৰ আশীৰ্বাদত এই বণিক গোষ্ঠীয়ে জনসমাগম হৈ থকা অঞ্চল এটাত এনে দুৰ্গন্ধ পৰিৱেশৰ সৃষ্টি কৰাৰ সাহস গোটাব পাৰিলে। পৰৱৰ্তী সময়ত এই বণিক গোষ্ঠীয়ে কি ব্যৱস্থা ল'ব সেয়া লক্ষণীয় হ'ব। ভাৰতীয় সংবিধানে আমাৰ জনসাধাৰণৰ কাৰণে এটা সুন্দৰ পৰিৱেশ, এটা স্বাস্থ্যসন্মত পৰিৱেশ আমাক সংবিধানৰ জৰিয়তে নিশ্চিত কৰিছে। আৰু এই স্কুলখন লিটিল এঞ্জেল স্কুল আমৰাঙা বৰিহাটত অৱস্থিত। এইখন 2013 চনতে অনুষ্ঠিত এখন স্কুল আৰু এই স্কুলখনে আজি প্ৰায় 12-13টা বছৰ এটা সুন্দৰ পৰিৱেশত ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰি আহিছিলে। কিন্তু আজি 2 বছৰমানৰ ভিতৰত ইয়াতে অন্নপূৰ্ণা গ্ৰুপ অফ ইণ্ডাষ্ট্ৰিজ বুলি আমি গম পাইছোঁ, তেখেতসকলে এটা প্লট লৈ তেখেতসকলে পলাশবাৰীত থকা তেওঁলোকৰ যিটো ইণ্ডাষ্ট্ৰী, এই ইণ্ডাষ্ট্ৰীৰ যিবিলাক গাৰ্বেজ, যিবিলাক জুলীয়া যিবিলাক অপদ্ৰব্য, এই জুলীয়া অপদ্ৰব্যবিলাক ইয়াতে পেলাই থৈ গৈ গোটেই অঞ্চলটো পুতি দুৰ্গন্ধময় অৱস্থালৈকে ৰূপান্তৰিত কৰিছে, যাৰ কাৰণে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এটা মুকলিভাৱে উশাহ ল'ব নোৱাৰা এটা অৱস্থা হৈছে। আৰু আমি শিক্ষকসকলেও সেই একেধৰণে ভুক্তভোগী হৈছোঁ। আৰু যিখিনি জনসাধাৰণ ইয়াতে আহে বা যিখিনি গাৰ্জেন পেৰেণ্টছ আহে, সকলোৰে কাৰণে এইটো এটা ডাঙৰ সমস্যা হৈ থিয় দিছে। আৰু এইটো যদি চলি থাকে তেতিয়াহ'লে ইয়াত আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট পৰিমাণে বিপদৰ সন্মুখীন হ'ব, এইটো নিশ্চিত। গতিকে ভাৰতীয় সংবিধানে আমাক যিহেতুকে এটা সুস্বাস্থ্যসন্মত এটা পৰিৱেশ আমাৰ কাৰণে নিশ্চিত কৰিছে, গতিকে এইটো আমি ৰক্ষা হোৱাটো আমি কামনা কৰিছোঁ। অতি সম্প্ৰতি কিছুমান বণিক গোষ্ঠীয়ে এই সকলোবোৰ নিয়ম নীতি বা সংবিধানে প্ৰদত্ত যিখিনি নিয়ম নীতি সেইখিনি তেওঁলোকে বৃদ্ধাংগুষ্ঠ দেখাই একেবাৰে ডেলিভাৰেটলি তেওঁলোকে কিছুমান কাম কৰি আছে, যিবিলাক কামে আমাৰ জনসাধাৰণৰ যথেষ্ট ক্ষতি কৰিছে। অকল এই অঞ্চলটো এটা ইণ্ডাষ্ট্ৰিয়েল এৰিয়া নহয়, এইটো এটা জনসাধাৰণৰ বসতি প্ৰধান অঞ্চল। গতিকে তেওঁলোকে যদি তেনেকুৱা ধৰণে ইণ্ডাষ্ট্ৰী গঠন কৰি বা স্থাপন কৰি বা ইণ্ডাষ্ট্ৰিয়েল যিবিলাক আৱৰ্জনা ইয়াত পেলাই এই অঞ্চলটো দূষিত কৰে, তেতিয়াহ'লে গোটেই অঞ্চলটো সম্পূৰ্ণভাৱে নষ্ট হ'ব। আৰু চাওক, ইয়াৰ কাষেৰেই আমাৰ যিটো ঐতিহ্যমণ্ডিত, যিটো মামণি ৰয়ছম গোস্বামীৰ ইতিহাস জড়িত হৈ আছে, তেখেতৰ যিবিলাক লিখনি, জ্ঞানপীঠ বঁটা পোৱাৰ যিবিলাক লিখনি তেখেতৰ এই নদীখনক লৈ আহিছিলে। আৰু এই নদীখনত তেওঁলোকে ব্লক কৰি পেলাইছে, টোটেলি ব্লক কৰি পেলাইছে। যদিও নদীখনত আজি পানী নাই, কিন্তু বাৰিষা পানী বহে। আজি ব্ৰহ্মপুত্ৰতো খৰালি দিনত পানী নাথাকে, বাৰিষা হৈ যায়। যে আমাৰ এই নদীখনৰ যিটো ঐতিহ্য, নদীখনে এই অঞ্চলৰ সংস্কৃতিত বা এই অঞ্চলৰ অৰ্থনীতিত যি প্ৰভাৱ পেলাইছে, এইটো সম্পূৰ্ণভাৱে ধূলিসাৎ হ'ব। গতিকে আমি আশা কৰোঁ আমাৰ স্থানীয় প্ৰশাসনৰ লগতে জিলা প্ৰশাসন বা ৰাজ্যৰ যিটো প্ৰশাসন, এই প্ৰশাসনে নিৰ্দিষ্ট যিবিলাক নীতি নিয়ম আছে, সেই নীতি নিয়মবিলাকৰ ওপৰত ভিত্তি কৰি যি এই ধৰণৰ কাৰ্য কৰিছে তেওঁলোকৰ বিৰুদ্ধে যাতে ব্যৱস্থা লয় আৰু আমাক এটা সুস্থিৰ বাতাবৰণ দি, এটা সুন্দৰ পৰিৱেশ দি আমাৰ স্কুলখন যাতে পৰিচালনা কৰাত সহায় কৰে, আমি তাৰ কাৰণে কামনা কৰিছোঁ। সেইটোৰ বিষয়ে কি ক'ব? আৰু আজি এবছৰ ধৰি আমাৰ এই অঞ্চলবাসী ৰাইজে বহুত
মানে হাৰাশাস্তি খাই আছে এই দুৰ্গন্ধটোৰ বিষয়ে। তে এইটোৰ বিষয়ে আমি অলৰেডি আমাৰ মিৰ্জা পলাশবাৰী চাৰ্কুল অফিচতো অৱগত কৰা হৈছিল আৰু মিৰ্জা আৰক্ষী চকীতো মানে অৱগত কৰা হৈছিল। এতিয়ালৈকে তেওঁলোকৰ ফালৰ পৰা একো ষ্টেপ লোৱা নাই চাগে, সেইকাৰণে আমি কোনো ফলাফল পোৱা নাই। কিন্তু আজি আকৌ এতিয়া আজি এমাহমানৰ পৰা এনেকুৱা অৱস্থা হৈছে, ৰাস্তাৰে গৈ থকা মানুহে যিহেতু আমাৰ এইটো পলাশবাৰী ৰাজাপাৰা ৰোড, এইটো বহুত বিজি ৰাস্তা। এই ৰাস্তাটোৱেদি মানুহ গ'লেও গম পায়, চিনাকি মানুহখিনিয়ে মোক সোধে যে এইটো কিহৰ গণ আপোনালোকৰ স্কুলৰ ওচৰতে। তে মই কৈছোঁ যে এনেকুৱা ঘটনা আজি এবছৰ ধৰি আপোনালোকে ৰাস্তা দি যাওঁতে যদি এনেকুৱা ধৰক আমাৰ স্কুল এখন আছে ওচৰতে, সেই স্কুলখনৰ কণ ল'ৰা ছোৱালীবিলাকৰ ক্ষেত্ৰত কি হ'ব পাৰে। তাৰপিছত এইটোৰ বিষয়ে উপায়হীন হৈ আমি কিছু ফৰ্মেলিটি আকৌ নতুনকৈ চাৰ্কুল অফিচত এখন এপ্লিকেশ্যন দিছোঁ। তাৰপিছত পলিউশ্যন বৰ্ডলৈ আমি এপ্লিকেশ্যন দিছোঁ আৰু আমাৰ পলাশবাৰী চাৰ্কুল আৰক্ষী বিষয়াকক জনোৱা হৈছে যে এনেকুৱা অৱস্থা। আজি কিছুদিন ধৰি ইয়াতে একেবাৰে তাৰমানে আমাৰ যি স্কুলৰ গাৰ্জেনখিনি আহে তেওঁলোকৰো বহুত অসুবিধাত পৰে, মুখত ৰুমালখন লৈ থাকিব লগা অৱস্থা হয়। বাকী এই অঞ্চল বিশেষকৈ আমাৰ এই মেধিপাৰা আমৰাঙাৰ ওচৰ যিহেতু, তেওঁলোকলৈ ৰাতি মানে বতাহটো যদি সিপিনে মাৰে গন্ধত থাকিব নোৱাৰে। কথাখিনি তেওঁলোকে ধৰিব পৰা নাই যে ইয়াৰ পৰা তালৈকে যায়, সেইটো কথা তেওঁলোকে ভাবিব পৰা নাই। কিন্তু একচুৱেলি এইটো এটা সাংঘাতিক হেৰি। আৰু এই বস্তুখিনি মই জানিব পৰা মতে আমাৰ পলাশবাৰীত তেওঁলোকৰ এটা এই ইণ্ডাষ্ট্ৰিটোৰে মালিক কোনোবা গুপ্তা উপাধি, নিশ্চয় তেওঁ বহিৰাগত হ'ব চাগে। গুপ্তা উপাধিৰ মানুহ এজনৰ আন এটা পলাশবাৰীত ইণ্ডাষ্ট্ৰি আছে। সেই ইণ্ডাষ্ট্ৰিটোৰ যিখিনি ৱেষ্টেজ, তাতে যোৱা বছৰ পলাশবাৰী ৰাইজ আৰু বজৰা ৰাইজৰ বহুত এটা গণ্ডগোল চলিছে। এই লেতেৰা দুৰ্গন্ধময় বস্তুখিনিৰ কাৰণে তাতে হয়তো তেওঁলোকে ষ্টক কৰিছিল, ষ্টক কৰাৰ ক্ষেত্ৰত তেওঁলোকে মানে ওচৰ চুবুৰে গোটেই গন্ধ পাইছিল। এইটো বহুত যোৱা বছৰত গণ্ডগোল হৈছিল। এই গণ্ডগোল হোৱাৰ পিছত তেওঁলোকে তাত পেলাব নোৱাৰি এইখন অকণমান মুকাল ঠাই পাই কেনে সিহঁতে ইয়াতে পেলোৱা আৰম্ভ কৰিলে। এই যোৱা বছৰৰ পৰা এই প্ৰব্লেমটো আমাৰ এই অঞ্চলবাসী ৰাইজে ভুগি আছে। মই এইটোৰ বিষয়ে আমি অসম চৰকাৰকো অনুৰোধ জনাওঁ, তেওঁলোকে এটা যিহেতু ওচৰতে এখন স্কুল আছে, একেবাৰে মাত্ৰ 12 মিটাৰ 13 মিটাৰ ডিষ্টেঞ্চত এখন স্কুল আছে, যাতে অসম চৰকাৰে যাতে এইটো এটা পদক্ষেপ লয় স্কুলখনৰ ক্ষেত্ৰত বা অঞ্চলবাসী ৰাইজৰ ক্ষেত্ৰত, অসম চৰকাৰলৈ মোৰ এটা অনুৰোধ থাকিল। দ্বিতীয়তে এই ইণ্ডাষ্ট্ৰিটোৰ পৰা যদি সেই ইণ্ডাষ্ট্ৰিটো গঢ়ি উঠে, ইতিমধ্যে আমাৰ ৰাইজৰ ফালৰ পৰা অঞ্চলবাসী ৰাইজৰ ফালৰ পৰা বহুত হেঁচা দি আছে বা বহুত প্ৰতিবাদো চলিছে যে ইয়াত ইণ্ডাষ্ট্ৰি আমি হ'ব নিদিওঁ, যিহেতু ইয়াতে ইণ্ডাষ্ট্ৰিয়েল এৰিয়া নহয়, এই আমাৰ জনবসতি এৰিয়া এটাত কেনেধৰণৰকে এটা ইণ্ডাষ্ট্ৰি ইয়াতে গঢ়ি তুলিব। তেনে ক্ষেত্ৰত মানে অলপ প্ৰতিবাদ হৈছে বা হৈও আছে। ইতিমধ্যে আমাৰ কি কয় এইটো সাহিত্য সভাৰ নবাৰুণ সাহিত্য সভাৰ ফালৰ পৰা তেওঁলোকে এইটোত লাগি আছে। ডিচিলৈকে তেওঁলোকে এই ইণ্ডাষ্ট্ৰিটো যাতে হ'ব নোৱাৰে তাৰ কাৰণে তেওঁলোকে চেষ্টা চলাই আছে। তেনে ক্ষেত্ৰত মই ইণ্ডাষ্ট্ৰিটোৰ বিষয়ে এটা কথা ক'ব বিচাৰিছোঁ। মই কিছু যোৱা বছৰ দেখিছিলোঁ আপোনাৰ এই বামনী গাঁৱৰ তাত যে ইণ্ডাষ্ট্ৰিবোৰ আছে, কি কয় সেইখিনি এৰিয়াটো, সেই ইণ্ডাষ্ট্ৰিবিলাকৰ পৰা যোৱা বছৰ 9টা গৰু মৰিছে। তাৰ ৱেষ্টেজ হয়তো পানীত পেলাইছিল, পানী খাই কেনে 9টা গৰু মৰিছে। আৰু সেই যেতিয়া তাৰে পিছতে 2 দিন পিছতে আমাৰ এখন মিটিং হৈছিল এইটোক লৈ কেনে, সেই মিটিংখনত মই কৈছিলোঁ আমাৰ ৰাইজক যে এনেকুৱা আপোনালোকেও নিশ্চয় পাইছে, যিহেতু এইটো মানে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিলে, পৰ্টেল চেনেলবিলাকত ভাইৰেল হৈছিলে, গতিকে আপোনালোকেও নিশ্চয় পাইছে যে সেই যে পৰিৱেশ আমাৰ ইয়াত নহ'ব, ইয়াতো কোনো মানে নাই। গতিকে এই পৰিৱেশটো মানে নোহোৱাতে আমাৰ ৰাইজ সজাগ হ'ব লাগে। মই এইটোৱে ক'ব বিচাৰিছোঁ, আমাৰ অঞ্চলবাসী ৰাইজক অনুৰোধ জনাইছোঁ যাতে তেওঁলোক আমাৰ অঞ্চলবাসী ৰাইজ ওলাই আহি এই ইণ্ডাষ্ট্ৰিটো এগেইনষ্টত মানে মাত মাতে। এই ইণ্ডাষ্ট্ৰিটোৰ ফালৰ পৰা আমাৰ বিশেষকৈ আমাৰ গড়গড়া অঞ্চলৰ যিখিনি মাছমৰীয়া, আমাৰ বহুখিনি মাছমৰীয়াই এই মাছৰ জৰিয়তে তেওঁলোকৰ জীৱিকা হয়।
তে ইয়াতে যেতিয়া ইণ্ডাষ্ট্ৰিটো হোৱাৰ পিছত যিবিলাক এই ৱেষ্টেজবিলাক যিবিলাক বেয়া বস্তুবিলাক নদীত পেলাব উপায় নাপায়তো ইয়াতে পিছত গৈ এবছৰ 2 বছৰ হয়তো তেওঁলোকে ইয়াতে ৰাখিব তাৰপিছত সিহঁতে নদীত পেলাব লগাৰ বাধ্য হ'ব তেতিয়া ইয়াতে না মাছ হ'ব না গৰু ছাগলী মৃত্যু নহ'ব ইয়াৰ কোনো মানে নাথাকে যিটো আমাৰ গৌৰৱ আমাৰ আমৰাঙা অঞ্চলতে জন্ম পাইছিল আমাৰ মামনি বাইদেউ মানে চটকে কৈছোঁ যিহেতু আমি সকলো মামনি বাইদেউ বুলি কওঁ একচুৱেলি ডক্টৰ মামনি ৰয়ছম গোস্বামী বাইদেউ ইয়াতে জন্মস্থান এখেতে সৰু কালত ইয়াতে গা ধুইছিল এই জগলীয়া নৈৰ পাৰত তেখেতে খেলিছিল সকলোৱে জানে তেখেতে এই জগলীয়া নৈৰ বিষয়ে তেখেতে বহুত লিখিছে বহুত তেওঁৰ মানে লিখা আমি পাইছোঁ বা ৰাইজেও পাইছে তে এই যি আমি আমৰাঙা অঞ্চলবাসী ৰাইজে এই নৈটোক লৈ আমি যিহেতু মামনি বাইদেউৰ লগত জড়িত থকা সেইকাৰণে আমি এইটো গৌৰৱ কৰোঁ কিন্তু এতিয়া আপোনালোকে গ'লে দেখিব যে নদীটো কেনেদৰে তেওঁলোকে ব্লক কৰি কেনে এই ইণ্ডাষ্ট্ৰিটোলৈকে মাটি কঢ়িওৱা কিবা কঢ়িওৱা এই কামবোৰ কৰি আছে গতিকে এইটো এটা বৰ দুৰ্ভাগ্যজনক সেইকাৰণে মই কৈছোঁ যে আমাৰ অসমীয়া সৰলতা আৰু অসমীয়া দুৰ্বলতা এই সুযোগটো বহিৰাগতই গ্ৰহণ কৰিছে মানে সুযোগ গ্ৰহণ কৰিছে এইটোৰ ক্ষেত্ৰত ৰাইজ ওলাই আহিব লাগে আৰু এই জগলীয়া নৈটো সুৰক্ষা কৰি ৰাখিব বুলি মই ৰাইজৰ ওচৰত অনুৰোধ জনাইছোঁ আপোনালোক ওলাই আহক ওলাই আহি এই জগলীয়া নৈখন বচাওক এই কোম্পানীটো মই জানাত অন্নপূৰ্ণ কিবা মিৰ্জাৰ পৰা উত্তম হীৰাৰ ৰিপৰ্ট এনি ভাৰত 24